অসমৰ বাপুতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু ইয়াৰ পূৰ্বে ৰঙালীক আদৰিবলৈ প্ৰস্তুতি এতিয়া সকলোৰে। আৰু সেই মৰ্মে দেখিবলৈ পোৱা গ'ল গুৱাহাটী মহানগৰীত আয়োজন কৰা হয় ৭ বিহুৰ ৭ সুৰ নামৰ এক বিশেষ অনুষ্ঠান। প্ৰতি বছৰে আয়োজন কৰাৰ দৰে বিগ এফএমে এইবাৰ সিজন 4 ৭ বিহুৰ ৭ সুৰ এই বিশেষ অনুষ্ঠানটি আয়োজন কৰে। অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে অসমৰ জনপ্ৰিয় বহুকেইগৰাকী শিল্পী। গীতে মাতেৰে দেওবাৰৰ সন্ধিয়াটো সুন্দৰ কৰি তোলে এইসকল জনপ্ৰিয় কণ্ঠশিল্পীয়ে। ৭ বিহু ৭ সুৰত বিশেষভাৱে মহিলা সবলীকৰণত গুৰুত্ব প্ৰদান কৰি ৰঙালীৰ এই বিশেষ অনুষ্ঠানত ৭ গৰাকীকৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী উপস্থিত থাকে। দীপলিনা, জিনা ৰাজকুমাৰী, প্ৰণামিকা, চয়নিকা, ময়ূৰী শইকীয়া, গীতালি কাকলি আৰু গীতাঞ্জলি। আৰু ইয়াৰ লগতে দেওবাৰৰ সন্ধিয়াটো উজ্বলাই তোলে এইসকল কণ্ঠশিল্পীয়ে। বিগ এফএমে প্ৰতি বছৰে আয়োজন কৰাৰ দৰে এই বছৰো এই বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু ইয়াৰ লগতে উপস্থিত থাকে অসমৰ বহুকেইগৰাকী জনপ্ৰিয় তাৰকা। অসমৰ বহুকেইগৰাকী জনপ্ৰিয় তাৰকা নীল আকাশ, দীপলিনা, উৎপল দাস, দিগন্ত হাজৰিকাকে ধৰি বহুকেইগৰাকী। মুঠৰ ওপৰত ৰঙালীক আদৰিবলৈ এতিয়া সকলোৰ প্ৰস্তুত। আৰু সেই উপলক্ষে মহানগৰীৰ যান্ত্ৰিকতাৰ মাজতো এইদৰে দেখা গ'ল ৰঙালীক আদৰাৰ এই বিশেষ অনুষ্ঠান ৭ বিহুৰ ৭ সুৰ। ব্যুৰো ৰিপৰ্ট, টাইম 8।